মোৰ মৃত্যু দিনা তুমি নাকান্দিবা চাদৰৰে আঁচল ছিঙি মুখ ঢাকি দিবা নাৰায়ণ গোপাল ও হে নাৰায়ণ হে হৰি গোবিন্দ মুৰাৰী গোবিন্দ মুৰাৰী নারায়ণ গোপাল ও হে নারায়ণ হে হরি গোবিন্দ মুরারি গোবিন্দ মুরারি দৰ্শকসকলক নমস্কাৰ জনাইছোঁ আৰু আজি এটি নতুন ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ আৰু বৰ্তমান মই উপস্থিত আছোঁ তামোলপুৰ জিলাৰ অন্তৰ্গত নাওকাটাত উপস্থিত আছোঁ আৰু মোৰ লগত উপস্থিত আছে নাগাৰা নামৰ এগৰাকী উদীয়মান শিল্পী মোৰ শ্ৰদ্ধাৰ মাননীয়া শ্ৰীমতী আল্পনা নাথ বাইদেউ গতিকে বাইদেউৰ পৰা আজি আমি নাগাৰা নাম সম্পৰ্কে কিছু কথা জানিম আৰু নামৰ দিহা উপভোগ কৰিম গতিকে আপোনালোকে ভিডিঅ'টো অনুগ্ৰহ কৰি শেষলৈকে চাই থাকিব ধন্যবাদ নমস্কাৰ বাইদেউ আপোনাক মই নমস্কাৰ জনাইছোঁ আৰু পোনপ্ৰথমে আপোনাক মই স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট আপোনাৰ পৰিচয়টো জানিব খুজিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী আল্পনা নাথ মই মাজুলীৰ জীয়াৰী আৰু নাওকাটাৰ বোৱাৰী হয় মোৰ ঘৰ কলবাৰী গাঁও কলবাৰী ডাকঘৰ নাওকাটা থানা গুৰেশ্বৰ জিলা তামোলপুৰ অসম এইখিনি আপোনাৰ সম্পূৰ্ণ পৰিচয় আৰু আপোনাৰ যিটো নাগাৰা নামৰ দলটোৰ নামটো জানিব খুজিছোঁ আলোকজ্যোতি মহিলা নাগাৰা নামৰ দল হয় আলোকজ্যোতি মহিলা নাগাৰা নাম দল বাইদেউ এইখিনিতে আচলতে আপোনাৰ শলাগ ল'ব লাগিব যিহেতু আপুনি ইতিমধ্যে আপোনাৰ পৰিচয় দিওঁতে আপুনি কৈ দিছে যে আপুনি মাজুলীৰ জীয়াৰী হয়নে মাজুলীৰ জীয়াৰী যে মাজুলীৰ পৰা আহি আপুনি নামনি অসমৰ নাওকাটাৰ অন্তৰ্গত কলবাৰী গাঁৱত আপুনি এতিয়া ইয়াতে আপুনি যেটো হাজবেণ্ডৰ ঘৰ আপোনাৰ তথাপিও আপুনি মাজুলীৰ জীয়াৰী হৈ আপুনি নাগাৰা নামৰ প্ৰতি আকৰ্ষিত হৈছে এইটো কিন্তু শলাগ ল'ব লাগিব যেহেতু আপোনালোকৰ ফালে নাগাৰা নামৰ ধৰক তেনেকুৱা কোনো নাগাৰা নাম নাই আপোনালোকৰ ফালে আপুনি কেতিয়াৰ পৰা জড়িত হৈছে নাগাৰা নামৰ লগত মোৰ নাগাৰা নাম দলটি খোলা আজি 2 বছৰ সম্পূৰ্ণ হোৱা নাই হ'ব আৰু 2 বছৰ হৈছে আপুনি কেনেকৈ আহিলে নাগাৰা নামৰ মাজুলী যেহেতু আপুনি মাজুলীৰ আচলতে জীয়াৰী গতিকে আপুনি তথাপিও আপুনি কেনেকৈ আপোনাৰ ৰাপ আহিল নাগাৰা নামৰ প্ৰতি কেনেকৈ ৰাপ আহিছে সৰুৰ পৰাই আমি যেহেতু সত্ৰ নগৰী হয় কলা সংস্কৃতিৰ ক্ষেত্ৰতে বিখ্যাত মাজুলী সৰুৰ পৰা ভাওনা ৰাস এইবিলাক কৰিছিলোঁ মানে আপুনি জড়িত আছিল হয় আছিল এইবিলাক কৰিছিলোঁ তাৰ পিছত বিবাহ সূত্ৰে মই নাওকাটা আহিলোঁ আহি মই নাগাৰা নাম মানে আমাৰ অঞ্চলত বহুত জনপ্ৰিয় নাগাৰা নামটো মই দেখিলোঁ ইমান ধুনীয়াকৈ উপস্থাপন কৰে এটা আখ্যান পাঠকজনে পালি সহ বহুত ভাল লাগে মানে মই বহুত আকৰ্ষিত হ'লোঁ ময়ো ভাবিলোঁ আৰু এই ক্ষেত্ৰত মোৰ ঘৰখনে বহুত সাপোৰ্ট কৰিছে মোৰ হাজবেণ্ড মোৰ শাহু সম্পূৰ্ণ ঘৰৰ সকলোৱে মোক সাপোৰ্ট কৰিছে আৰু মোৰ কাষৰ খুৰী নাম ল'বই লাগিব মই খুৰীৰ সেই খুৰীয়েও মোক আহি ক'লেহি তই যিহেতু মানে মাজুলীত এইবিলাকত বহুত দিহানাম হওক ভাওনা নৃত্য এইবিলাকত তই ৰাপ আছে তই নাগাৰা নামৰ দল এটা খোল বুলি ক'লে মায়ে প্ৰথম অৱস্থাত কৈছিলে তই পাৰিবি জানো তাৰপিছত তথাপিতো মায়েও সাহস দিলে বহুত সাহস দি আগবাঢ়িলোঁ এনেকৈ আপুনি আৰু এতিয়া নাগাৰা নামৰ মাজত সোমাই পৰিছে বা আপুনি বিভিন্ন স্থানত নাম পৰিবেশন কৰি আছে আপুনি বাইদেউ এইখিনিতে মই জানিব খুজিছোঁ যে আপোনাৰ নাগাৰা নাম জগতৰ
শিক্ষাগুৰু কোন আছিল বা আপুনি ক'ত শিকিছিল নাগাৰা নাম কোনে শিকাইছিল আপোনাক নাগাৰা নাম সকলোৰে পৰিচিত নাগাৰা নামৰ অভিযোজক হয় শ্ৰী শ্ৰদ্ধাৰ শ্ৰী যোগেশ্বৰ নাথদেৱ তেওঁই মোৰ গুৰু হয় হয় এগৰাকী নাগাৰা নামৰ অভিযোজক লগতে নাগাৰা নামৰ বিশিষ্ট কথক শ্ৰদ্ধাৰ মাননীয় শ্ৰীযুত যোগেশ্বৰ নাথদেৱে আপোনাক নাগাৰা নাম শিকাইছিল বাইদেউ যেহেতু আপুনি বৰ্তমান নাম পৰিৱেশন কৰি আছে অসমৰ বিভিন্ন স্থানত আপুনি কি কি নাম পৰিৱেশন কৰি আছে বৰ্তমান মই কীৰ্তনৰ কৰি আছো মহাভাৰত ৰামায়ণ এইবিলাকৰ নাম পৰিৱেশন কৰি আছো নাম কেইটা জানিব পাৰিম কি কি নাম হয় পদুন্নৰ জন্ম কীৰ্তনৰ তাৰ পিছত হোমপ্ৰজাৰ উপাখ্যান ধৃষ্টদ্যুম্নৰ পূৰ্বজন্ম ৰঘুবংশ ধ্বংস কলিৰ দৃষ্টি এইবিলাক নাম আপুনি পৰিৱেশন কৰি আছে বাইদেউ এইখিনিতে মই জানিম যেহেতু প্ৰতিগৰাকী শিল্পীক এটাকৈ নতুন নামৰ প্ৰয়োজন আচলতে প্ৰতি বছৰে এটাকৈ নতুন নামৰ প্ৰয়োজন আৰু আপুনি যেহেতু নাম পৰিৱেশন কৰিয়ে আছে বৰ্তমান গতিকে আগন্তুক দিনত আপোনাৰ কণ্ঠত দৰ্শকসকলে কিবা নতুন নাম শুনিব পাব নেকি নিশ্চয় তেনেকুৱা নতুন নাম লৈছে নেকি আপুনি হয় নিশ্চয় লৈছো মই মানে গুৰুৱে মোৰ বাবে এটা নাম লিখি আছে ৰামায়ণৰ তেখেতে মোক কম দিনৰ ভিতৰতে দিব আগন্তুক দিনত নিশ্চয় দৰ্শকে নিশ্চয় আপোনাৰ কণ্ঠত এটি নতুন নাম উপভোগ কৰিব পাৰিব দৰ্শকসকলে সময়ত গম পাব আৰু যিটো নতুন নাম এই নামটো আপোনালোকে বাইদেৱে আগন্তুক দিনত ফিল্ডত পৰিৱেশন কৰিব আপোনালোকে আদৰি ল'ব আঁকোৱালি ল'ব আৰু বাইদেউক মৰম কৰিব আশীৰ্বাদ কৰিব আপোনালোকে বিচাৰিব আৰু বাইদেউৰ যিটো যোগাযোগ নম্বৰটো আপোনালোকে ইউটিউব চেনেল চালে নম্বৰটো পাই যাব যদি বিচাৰে আপোনালোকে বাইদেউৰ নম্বৰটো পাই যাব বাইদেউ এইখিনিতে এটি গুৰুত্বপূৰ্ণ কথাৰ মাজলৈ আহিছোঁ যেহেতু সদৌ অসম নাগাৰা নাম সংঘৰ এটি বিশেষ নিয়ম আছে যে কীৰ্তনেৰে নাগাৰা নাম আৰম্ভ কৰিব লাগে আৰু ইতিমধ্যে আপুনি অলপ আগতে কৈ দিলে যে আপুনি কীৰ্তনৰ নাম পৰিৱেশন কৰি আছে সুন্দৰ কথা গতিকে সংঘৰ যিখিনি নিয়ম আপুনি নিশ্চয় মানি চলে আপুনি সংঘৰ লগত জড়িত আছে নে নাই জড়িত আছে বা মিটিং হওক অধিৱেশন তেনেকৈ আপুনি গৈছেনে যিকি নহওক আপুনি কীৰ্তনৰ কম বেছি পৰিমাণে আপুনি গৈছে যিকি নহওক তথাপিও আপুনি যেহেতু সংঘৰ নিয়ম আছে সংঘৰ নিয়মখিনি আপুনি মানি চলিছোঁ হয় বহুত ভাল লাগিল আৰু আগন্তুক দিনতো আপুনি কীৰ্তনৰ নাম পৰিৱেশন কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ জনাইছোঁ বাইদেউ আপোনাৰ লগত কথা পাতি যাম কিন্তু তাৰ আগতে আপোনাৰ কণ্ঠত এটি দিহা শুনিব খুজিছোঁ যিকোনো এটি নাগাৰা নামত দিহা কি শুনাব আপুনি মই ৰঘুবংশ ধ্বংসৰ এটি দিহা এটি জনপ্ৰিয় নাগাৰা নাম ৰঘুবংশ ধ্বংস মোৰ মৃত্যু দিনা তুমি নাকান্দিবা চাদৰৰে আঁচল ছিঙি মুখ ঢাকি দিবা চাদৰৰে আঁচল ছিঙি মুখ ঢাকি দিবা শ্মশানলৈ কেনেকৈ নিবা প্ৰিয়াও তুমি নাকান্দিবা এইবাৰ কি শুনাব আপুনি আৰু এটি দিহা শুনিব খুজিছোঁ আপোনাৰ কণ্ঠত মই হোমপ্ৰজাৰ উপাখ্যানৰ এটা দিহা হোমপ্ৰজাৰ উপাখ্যান ঠিক আছে কি বিধি লিখে বিধাতা ও হৰি নৰৰ কপালে কোনো থাকে মহা সুখে কোনো থাকে মহা দুখে কোনো ভোগে নিজৰ কৰ্মৰ ফলে কি বিধি লিখে বিধাতা ও হৰি নৰৰ কপালে এইখিনিতে আচলতে ভুল হ'ব যদি মাজুলীৰ কথা আমি আলোচনা নকৰোঁ অলপমান আপোনাৰ যিহেতু আপুনি মাজুলীৰ জীয়াৰী মাজুলীৰ বিষয়ে অলপমান জানিব খুজিছোঁ তাত এনে লোককৃষ্টি কেনেকুৱা লোককৃষ্টি আছে তাত নাগাৰা নামটো নাই বোধহয় তাত নাগাৰা নাম নাই
নাগাৰা নাম নাগাৰা নাম নাই এনে বেলেগ কি নাম আছে দিহা নাম আছে দিহা নাম আৰু বেলেগ নাম পহম থিয় নাম আছে আৰু ভাওনা ৰাস বুলিলে মাজুলী বিখ্যাত হয় মাজুলী বিখ্যাত ৰাসত বিখ্যাত আৰু আপুনিও নিশ্চয় জড়িত আছিল আৰু ৰাসৰ যি নৃত্য কৰিছিল নে কৰিছিলো ৰাসত ভাও কৰিছো তাৰপিছত ভাওনাত ভাও কৰিছো দিহানাম গাইছিলো আৰু লগতে আশা ৰাখিছো আগন্তুক দিনত আমাৰ এই নামনি অসমৰ যি নাগাৰা নাম উন্নতম লোককৃষ্টি নাগাৰা নাম এই নাগাৰা নামক আপুনি পাৰিলে মাজুলীলৈ লৈ যাওক মাজুলীত আপোনাৰ নাম পৰিবেশন কৰক গতিকে তাৰে আশা কৰিছো ধন্যবাদ জনাইছো নিশ্চয় দেখিব মাজুলীটো নিশ্চয় কেতিয়াবা আপুনি তাত নাম পৰিবেশন কৰিব যাব পাৰিব নিশ্চয় পাৰিম ভাবি আছো হয় আগন্তুক দিনত নিশ্চয় চেষ্টা কৰিম যাবৰ বাবে বাইদেউ সঁচাই আজি বহুত ভাল লাগিছে আপুনি মোক নিমন্ত্ৰণ জনাইছিল আৰু আপোনাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি মই সুদূৰ বজালী পাঠশালাৰ পৰা আহি বৰ্তমান উপস্থিত হৈছিলো তামুলপুৰ জিলাৰ অন্তৰ্গত কলবাৰীত মই উপস্থিত হৈছো আৰু আপোনাৰ গোটেই দলটিৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো আপোনাৰ নাগাৰা নামৰ দলটি আগুৱাই যাওক আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো আৰু দৰ্শকসকলে মৰম কৰিব বিচাৰিব বাইদেউ যোগাযোগ নম্বৰটো ইতিমধ্যে আপোনালোকে পাই যাব ধন্যবাদ জনাইছো আপোনাকো বহুত ধন্যবাদ ইমান দূৰৰ পৰা আহি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহিলে তাৰ বাবে বহুত বহুত ধন্যবাদ হয় আৰু লগতে মই এইখিনিতে এগৰাকী আচলতে নাগাৰা নামৰ ইউটিউবাৰৰ মই নাম ল'ব লাগিব যিহেতু মুক্তাপুৰৰ মনোজ দাস আচলতে মনোজৰ কাৰণে আজি আহি আপোনাৰ ওচৰত মই পালো মনোজে মোক যোগাযোগ কৰি দিছিলে আপোনাৰ লগত গতিকে মনোজক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছো দুইজনলৈ বহুত বহুত ধন্যবাদ ইমান কষ্ট কৰি আমাৰ ঘৰলৈ আহিলে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰিলে একাৰণে বহুত বহুত ধন্যবাদ জনাইছো আৰু আপোনালোকৰ ইউটিউব চেনেল আকাশজ্যোতি এন্টাৰটেইনমেন্টটো আৰু যেন ভাল হওক আৰু ৰাইজে আদৰি লওক সকলোৱে মৰম কৰিব সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব দুইটা চেনেলকে মনোজ দাস আৰু আকাশজ্যোতি এন্টাৰটেইনমেন্ট চেনেল দুটা সকলোৱে মৰম আশীৰ্বাদ কৰিব লগতে আমাকো মৰম আশীৰ্বাদ কৰিব বিভিন্ন ধৰ্মীয় অনুষ্ঠানত পাবলৈ যোগাযোগ কৰিব ধন্যবাদ নাৰায়ণ ও হে নাৰায়ণ ভকতৰ মনৰ বাঞ্ছা কৰাহ পূৰণ প্ৰভু নাৰায়ণ ও হে